মই মছলাখিনি এনেকৈ ভাজি লৈছোঁ। অলপ মেথি দিছোঁ, চফ দিছোঁ, কালজিৰা দিছোঁ, ধনিয়া, জিৰা। নমস্কাৰ গোটেইখিনি একেলগে এনেকৈ ভাজি লৈছোঁ। বনাবলৈ লৈছোঁ আচাৰ, আমৰ আচাৰ বনাবলৈ লৈছোঁ। মইনো আমৰ আচাৰ কেনেকৈ বনাওঁ বলকচোন চাওক আপোনালোকেও। লাগে অকণমান জাষ্ট ভাজি ল'লেই হ'ল। তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত এতিয়া প্ৰথমতে মই গোটেই মছলাখিনি ভালদৰে ভাজি লৈছোঁ। তাৰপিছত মিক্সিত দি গুড়ি কৰি লৈ পেলাই অকণমান ইয়াত হালধি দিছোঁ, অকণমান ধনিয়া পাউডাৰ, তাৰপিছতে পিচি ৰখা মছলাখিনি দি দিছোঁ। সেইখিনি অকণমান সময় ভজাৰ পিছতে তাতে মই অলপমান ভোট জলকীয়া দি দিছোঁ, যিহেতু মই আচাৰখিনি অলপ জ্বলাকৈ বনাম, জ্বলা হ'লে ভাল লাগে ন। তাৰপিছত এই শুকাই ৰখা মই আমখিনি তাতে দি দিছোঁ। এইখিনি অলপতে দি পেলাই গেছটো অফ কৰি দিছোঁ। গেছটো অন কৰি থ'ব নালাগে, গেছটো অফ কৰি দিব লাগে। তেলখিনি গৰম হোৱাৰ পিছত এইখিনি মোৰ আচাৰ বনাই হৈ গৈছে। আচাৰখিনি অলপ বেছিকৈ শুকালে, আজি যিহেতু বহুত ৰ'দ দিছিলে সেইকাৰণে আজি শুকায়ে গ'ল বহুতখিনি। অৱশ্যে বেছিকৈ শুকালে অৱশ্যে আচাৰখিনি খাবলৈও ভালেই হয়, বেয়া নহয়, বহুত দিনলৈ ভালে থাকে আচাৰখিনি। আৰু অকণমান তাতে মই মছলা দি দিছোঁ। এয়া মোৰ আমৰ আচাৰ হৈ গ'ল। তাৰপিছত এয়া মই এতিয়া এটা কাঁচৰ বৈয়ামত এনেদৰে ভৰাই থৈ দিছোঁ। তাৰপিছত ৰ'দত দি থাকিব মাজে মাজে অকণমান অকণমান আৰু